নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া 24 বহাগ আৰু ইংৰাজী 8 মে'। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। স্মৃতিৰ দিছপুৰ, পৰাজিত জননেতাৰ বিদায় আৰু নতুনৰ আগমন। 2026 চনৰ নিৰ্বাচনী ফলাফলৰ পাছত এতিয়া দিছপুৰৰ বিধায়ক আৱাসসমূহত এক আৱেগিক পৰিৱেশৰ সৃষ্টি হোৱা দেখা গৈছে। নিৰ্বাচনত পৰাজিত হোৱা 17গৰাকীকৈ বিধায়কে এতিয়া গধুৰ মনেৰে নিজৰ চৰকাৰী আৱাসসমূহ খালী কৰিবলগীয়া হৈছে। বিশেষকৈ নাজিৰা সমষ্টিৰ পৰা ধাৰাবাহিকভাৱে 15 বছৰ ধৰি বিধায়ক হিচাপে থকা দেৱব্ৰত শইকীয়াই তেওঁৰ দীৰ্ঘদিনীয়া ঠিকনা এৰি যাবলৈ ওলায়। তেওঁৰ চৰকাৰী বাসগৃহৰ সৈতে জড়িত হৈ আছে পৰিয়ালটোৰ বহু আৱেগ আৰু স্মৃতি। তেওঁৰ মাতৃ তথা প্ৰাক্তন মন্ত্ৰী হেমপ্ৰভা শইকীয়াৰ উপস্থিতিত ঘৰৰ বয়-বস্তু সামৰি থকাৰ দৃশ্যই সকলোকে আৱেগিক কৰি তুলিছে। আনফালে পুৰণি বিধায়কে আৱাস এৰাৰ পূৰ্বেই নৱনিৰ্বাচিত 45গৰাকী বিধায়কৰ মাজত বাসগৃহ দখলৰ তৎপৰতা আৰম্ভ হোৱা দেখা গৈছে। দেৱব্ৰত শইকীয়াৰ আৱাসত ইতিমধ্যে তিনিচুকীয়াৰ নতুন বিজেপি বিধায়ক পুলক গোহাঁইৰ নামফলক জিলিকি উঠাও দেখা গৈছে। শাসনকালৰ অৱসান ঘটাই কোনোবাই যদি চকুলোৰে দিছপুৰ এৰিছে, আন কোনোবাই আকৌ নতুন আশাৰে তাত খোজ পেলাইছে। নিৰ্বাচনী যুঁজত জয় পৰাজয়ৰ এই চিৰাচৰিত ধৰ্মই দিছপুৰত সৃষ্টি কৰিছে এক বিমৃশ্য আৱহ। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। 12 মে'ত NDA চৰকাৰ, বিশাল শপত গ্ৰহণ অনুষ্ঠান, 10 মে'ত নিৰ্বাচিত হ'ব দলীয় নেতা। অসমত নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া এতিয়া অন্তিম পৰ্যায়ত উপনীত হৈছেগৈ। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই জনোৱা মতে অহা 10 মে'ত বিজেপি বিধায়িনী দল আৰু NDA বিধায়িনী দলৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়েব সিং চাইনিক পৰ্যবেক্ষক হিচাপেও তেওঁলোক উপস্থিত থাকিব। এই দিনটোতে আনুষ্ঠানিকভাৱে বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ লগতে নতুন মন্ত্ৰীসভাৰ ৰূপৰেখা চূড়ান্ত কৰা হ'ব। 12 মে'ৰ পুৱা 11 বজাত গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত এই ঐতিহাসিক অনুষ্ঠান অনুষ্ঠিত হ'ব। VIP অতিথি যেনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আৰু NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থকাৰ সম্ভাৱনা আছে। লগতে এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 1 লাখতকৈও অধিক সমৰ্থক আৰু জনসাধাৰণ উপস্থিত থাকিব বুলিও আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদী 12 মে'ৰ পুৱা 10:15 গুৱাহাটীত অৱতৰণ কৰিব আৰু তাৰ পৰা পোনে পোনে খানাপাৰাৰ অনুষ্ঠানলৈ ৰাওনা হ'ব। ইতিমধ্যে চৰকাৰ আৰু দলীয় পৰ্যায়ত এই বিশাল কাৰ্যসূচীৰ বাবে প্ৰস্তুতি তীব্ৰতৰ কৰি তোলা হৈছে। শপত গ্ৰহণক লৈ গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্যতে এক উখল মাখৰ পৰিৱেশে এতিয়া বিৰাজ কৰা দেখা গৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অপাৰেশ্যন সিন্দুৰৰ বৰ্ষপূৰ্তি, পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটি ধ্বংসৰ শিহৰণকাৰী ভিডিঅ' মুকলি। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনাই পাকিস্তানৰ মাটিত চলোৱা অপাৰেশ্যন সিন্দুৰৰ আজি প্ৰথম বৰ্ষপূৰ্তি। এই বিশেষ দিনটো উপলক্ষে বায়ুসেনাই 88 ছেকেণ্ডৰ এক বিশেষ ভিডিঅ' মুকলি কৰিছে, য'ত সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি ধ্বংস কৰাৰ নিখুঁত দৃশ্য প্ৰদৰ্শিত কৰা হৈছে। 2025 চনৰ এপ্ৰিল মাহত পেহেলগামত হোৱা আক্ৰমণৰ পাছত ভাৰতে এক গোপনে সামৰিক অভিযান চলাইছিল। ভিডিঅ'টোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক দৃঢ় বাৰ্তাৰ জৰিয়তে স্পষ্ট কৰি দিয়া হৈছে যে ভাৰতে প্ৰতিজন সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ মদতদাতাক উপযুক্ত শাস্তি প্ৰদান কৰিব। মুকলি কৰা দৃশ্যবোৰত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত উচ্চ স্তৰীয় ৱাৰ ৰুমৰ আলোচনাৰ লগতে যুঁজাৰু বিমানৰ জৰিয়তে চলোৱা বিধ্বংসী আক্ৰমণৰ দৃশ্য অন্তৰ্ভুক্ত কৰা হয়। এই অভিযানে ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাৰ মাজত থকা অপূৰ্ব সমন্বয় আৰু অত্যাধুনিক প্ৰযুক্তিৰ সফলতাক বিশ্বৰ আগত দাঙি ধৰে। চৰকাৰৰ মতে অপাৰেশ্যন সিন্দুৰৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতা নীতিৰ এক শক্তিশালী প্ৰমাণ। এই বৰ্ষপূৰ্তিয়ে দেশৰ সুৰক্ষাৰ বাবে নিয়োজিত জোৱানসকলৰ অদম্য সাহসক পুনৰবাৰ সোঁৱৰাই দিয়ে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। নিৰ্বাচনী আচৰণবিধি প্ৰত্যাহাৰ, স্বাভাৱিক কাম কাজৰ দিশে অসম চৰকাৰ। যোৱা 15 মাৰ্চৰ পৰা বলবৎ হৈ থকা নিৰ্বাচনী আচৰণবিধি অৰ্থাৎ মডেল কোড অফ কণ্ডাক্ট আজি নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰে। যিহেতু অসম, কেৰালা আৰু তামিলনাডু, পশ্চিমবংগ লগতে পুডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ইতিমধ্যে 4 মে'ত ঘোষণা কৰা হৈছে, সেয়েহে নতুন দিল্লীৰ নিৰ্বাচন সদনে এক নিৰ্দেশনাৰ জৰিয়তে এই বাধা নিষেধসমূহ উঠাই দিয়ে। অৱশ্যে পশ্চিমবংগৰ কেৱল ফাল্টা সমষ্টিত নতুনকৈ নিৰ্বাচনৰ নিৰ্দেশ থকাৰ বাবে তাত আচৰণবিধি বাহাল থাকিব। আচৰণবিধি প্ৰত্যাহাৰৰ লগে লগে এতিয়া নৱনিৰ্বাচিত চৰকাৰসমূহে জনহিতকৰ নতুন আঁচনি ঘোষণা কৰা, নীতিগত সিদ্ধান্ত গ্ৰহণ কৰা আৰু প্ৰশাসনীয় কাম কাজ পূৰ্ণগতিত আগবঢ়াই নিয়াৰ সুবিধা লাভ কৰিব।
উল্লেখযোগ্য যে নিৰ্বাচন চলি থকাৰ সময়ত চৰকাৰে কোনো নতুন আঁচনি বা নিৰ্বাচনী স্বাৰ্থজড়িত সিদ্ধান্ত ল'ব নোৱাৰাকৈ এই বিধি জাৰি কৰা হৈছিল। এতিয়া ফলাফল ঘোষণাৰ 4 দিনৰ পাছত কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ সচিব প্ৰফুল্ল আৱাস্তিয়ে স্বাক্ষৰ কৰা এক পত্ৰযোগে সকলোকে মুখ্য সচিব আৰু নিৰ্বাচনী বিষয়াক এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। প্ৰিয় দৰ্শক, পৰৱৰ্তী খবৰটো জনাৰ আগতে আপুনি যদি আমাৰ চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে বা আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণে নিউজৰ আপডেটসমূহ পাই থাকে। এতিয়া আহিছোঁ আমি খবৰৰ মাজলৈ। নতুন চৰকাৰৰ মন্ত্ৰীসভা, মধ্য অসমৰ পৰা কোনে কোনে পাব স্থান। 2024 নিৰ্বাচনত NDAৰ বৃহৎ বিজয়ৰ পাছত এতিয়া নতুন মন্ত্ৰীসভা গঠনক লৈ ব্যাপক তৎপৰতা আৰম্ভ হোৱা দেখা গৈছে। বিশেষকৈ মধ্য অসমৰ কাজিৰঙা আৰু নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত বিজয়ী বিধায়কসকলৰ মাজত কাৰ কপাল ফুলিব তাক লৈ চৰ্চা এতিয়া তুংগত উঠা দেখা গৈছে। কাজিৰঙা লোকসভা সমষ্টিৰ পৰা জ্যেষ্ঠ নেত্ৰী অজন্তা নেওগ আৰু অগপৰ সভাপতি অতুল বৰাই পুনৰ মন্ত্ৰিত্ব লাভ কৰাটো এতিয়া প্ৰায় নিশ্চিত বুলিয়ে ধৰি লোৱা হৈছে। ইয়াৰ উপৰিও কেশৱ মহন্ত, বিশ্বজিৎ ফুকন, মৃণাল শইকীয়া আৰু শিলাদিত্য দেৱৰ নামো সম্ভাৱ্য তালিকাত আছে। মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ জিতু গোস্বামীৰ নামো এই ক্ষেত্ৰত চৰ্চালৈ অহাও দেখা গৈছে। আনহাতে পীযুষ হাজৰিকাই পুনৰ মন্ত্ৰিত্ব লাভ কৰাটো নিশ্চিত বুলি ক'ব পাৰি। কিন্তু নগাঁও জিলাৰ উন্নয়নৰ স্বাৰ্থত এইবাৰ জ্যেষ্ঠ নাগৰিকসকলে নগাঁও বটদ্ৰৱা সমষ্টিৰ পৰা একেৰাহে তৃতীয়বাৰৰ বাবে বিজয়ী হোৱা ৰূপক শৰ্মাক মন্ত্ৰী হিচাপে চাব বিচাৰে। জ্যেষ্ঠ নাগৰিকসকলৰ মতে ৰূপক শৰ্মাক মন্ত্ৰিত্ব প্ৰদান কৰিলে জিলাখনৰ সামগ্ৰিক উন্নয়ন অধিক ক্ষীপ্ৰতৰ হৈ উঠিব। এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন মন্ত্ৰীসভাত মধ্য অসমৰ কাক স্থান দিয়ে সেয়াহে সময়ত স্পষ্ট হৈ পৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কংগ্ৰেছত জোকাৰণি, 33 বছৰীয়া সম্পৰ্ক ছেদ কৰি জ্যেষ্ঠ নেতা মনোৰঞ্জন বৰগোহাঁই পদত্যাগ। নিৰ্বাচনী বিপৰ্যয়ৰ পাছত অসম প্ৰদেশ কংগ্ৰেছত অব্যাহত থকা খহনীয়াৰ মাজতে এইবাৰ দলৰ পৰা পদত্যাগ কৰিলে জ্যেষ্ঠ নেতা তথা প্ৰদেশ কংগ্ৰেছৰ সম্পাদক মনোৰঞ্জন বৰগোহাঁই। শিৱসাগৰত এখন সংবাদমেল সম্বোধন কৰি তেওঁ দলৰ সৈতে থকা সুদীৰ্ঘ 33 বছৰীয়া সম্পৰ্ক আনুষ্ঠানিকভাৱে ছেদ কৰে। পদত্যাগৰ সময়ত বৰগোহাঁই দলৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি বৰ্তমানৰ কংগ্ৰেছক অনুশাসনহীনতা আৰু বলিয়াৰিৰ কেন্দ্ৰ বুলি অভিহিত কৰে। তেওঁ বিশেষকৈ সাংসদ গৌৰৱ গগৈক লক্ষ্য কৰি লৈ তেওঁক এজন জনসম্পৰ্কহীন নেতা বুলি কটাক্ষ কৰাও দেখা গ'ল। তেওঁ অভিযোগ কৰে যে দলত নিষ্ঠাৱান কৰ্মীৰ পৰিৱৰ্তে তৈলমৰ্দন কৰা লোককহে অগ্ৰাধিকাৰ দিয়া হয়। ৰাষ্ট্ৰীয় সম্পাদক জিতেন্দ্ৰ সিঙকো তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে কেৱল তুষ্টিকৰণৰ নীতিৰে চলা কংগ্ৰেছ দলৰ ভৱিষ্যত এতিয়া অন্ধকাৰ। নিৰ্বাচনৰ পাছত এজন জ্যেষ্ঠ মুখপাত্ৰৰ এনে বিদায় নিশ্চিতভাৱে হলঠেকত পেলাইছে বিৰোধী শিবিৰক। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। শুভেন্দু অধিকাৰীৰ সহায়কক হত্যা, বংগ নিৰ্বাচনৰ ভয়ংকৰ হিংসা। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ মাত্ৰ 48 ঘণ্টাৰ ভিতৰতে ৰাজ্যখনত ভয়ংকৰ হিংসাত্মক পৰিস্থিতিয়ে দেখা দিছে। ভৱানীপুৰ সমষ্টিত মমতা বেনাৰ্জীক পৰাজিত কৰা বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰকান্ত ৰথক নিশা দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। উত্তৰ 24 পৰগনাৰ মধ্যগ্ৰামত বাহন চলাই ঘৰলৈ গৈ থকা অৱস্থাত বাইকত অহা দুৰ্বৃত্তই অতি ওচৰৰ পৰা তেওঁক লক্ষ্য কৰি গুলীচালনা কৰে। চিকিৎসালয়লৈ নিয়াৰ পথতে তেওঁৰ মৃত্যু হয় আৰু তেওঁৰ চালকজনো বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। এই ঘটনাক শুভেন্দু অধিকাৰীয়ে এক পূৰ্ব পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰে। ৰাজ্যখনৰ পৰিস্থিতিক মহা জংগলৰাজ আখ্যা দি তেওঁ ইয়াক তৃণমূল কংগ্ৰেছৰ 15 বছৰীয়া অপশাসনৰ ফল বুলি দাবী কৰে। ইফালে তৃণমূল কংগ্ৰেছেও এই ঘটনাক গৰিহণা দি ইয়াৰ CBIৰ তদন্ত দাবী জনায়। বৰ্তমান আৰক্ষীয়ে CCTV ফুটেজ আৰু জব্দ কৰা বাহনৰ সহায়ত তদন্ত চলাই আছে। 207খন আসনেৰে বিজেপিয়ে পশ্চিমবংগত একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছতেই এনেধৰণৰ ৰাজনৈতিক হিংসাই সমগ্ৰ দেশজুৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসমৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়াৰ পদত্যাগ। অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়াই বৃহস্পতিবাৰে তেওঁৰ পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। যোৱা 6 মে'ত তেওঁৰ নিজৰ পদত্যাগ পত্ৰ দাখিল কৰিছিল। সামাজিক মাধ্যমৰ জৰিয়তে এই কথা সদৰি কৰি শইকীয়াই জনায় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁ 5 বছৰ কাল দক্ষতাৰে এই দায়িত্ব পালন কৰা শইকীয়াই উল্লেখ কৰে যে উচ্চ সাংবিধানিক পৰম্পৰা আৰু প্ৰথা ৰক্ষা কৰিয়ে তেওঁ এই পদত্যাগ পত্ৰ দাখিল কৰিছে। তেওঁ কাৰ্যকালত সহযোগ কৰাৰ বাবে মুখ্যমন্ত্ৰী মন্ত্ৰীসভাৰ সদস্যসকল, আইন মহলৰ সতীৰ্থসকল আৰু চৰকাৰী বিষয়া কৰ্মচাৰীসকলক তেওঁ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।
নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বেই ৰাজ্যৰ এই উচ্চতম আইনী পদটোৰ পৰা তেওঁৰ এই পদত্যাগে বিশেষ তাৎপৰ্য বহন কৰিছে। এতিয়া এই আমি পৰৱৰ্তী খবৰটোলৈ। নিৰ্বাচনী ৰাজনীতিৰ পৰা অৱসৰ ল'লে ৰিপুণ বৰাই, দলৰ হৈ কাম কৰি যোৱাৰ সংকল্প। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই নিৰ্বাচনী ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰে। বৰছলা বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ঋতু বৰণ শৰ্মাৰ হাতত পৰাজিত হোৱাৰ পাছত তেজপুৰত সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে ভৱিষ্যতে তেওঁ কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে। অৱশ্যে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিলেও কংগ্ৰেছ দল ত্যাগ নকৰে বুলি তেওঁ স্পষ্ট কৰি দিয়াও দেখা গ'ল। দলৰ এজন অভিভাৱক হিচাপে থাকি বিজেপিৰ বিৰুদ্ধে কাম কৰি যাব বুলিও তেওঁ জনায়। কংগ্ৰেছ কৰ্মীসকলক হতাশ নহ'বলৈ আহ্বান জনাই বৰাই কয় যে দলটোৱে নিৰ্বাচনী পৰাজয়ৰ কাৰণসমূহৰ এক পুংখানুপুংখ পৰ্যালোচনা কৰিব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। চৰাইদেউত আলফা স্বাধীনৰ লিংকমেন হিচাপে কৰ্মৰত এগৰাকী নগা মহিলা আৰক্ষীৰ জালত পৰিছে। উজনি অসমত নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনৰ সংগোপন তৎপৰতাৰ বিৰুদ্ধে চলি থকা অভিযানৰ মাজতে চৰাইদেউ আৰক্ষীয়ে এক গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। চৰাইদেউ জিলাৰ সীমান্তৱৰ্তী অঞ্চলত চলোৱা এক অভিযানত আৰক্ষীয়ে লিটাও কন্যাক নামৰ এগৰাকী নগা মহিলাক আটক কৰে। ধৃত মহিলাগৰাকীৰ ঘৰ নাগালেণ্ডৰ টিজিজত বুলি চিনাক্ত কৰা হয়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে এই মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি আলফা স্বাধীনৰ লিংকমেন হিচাপে কাম কৰি আহিছিল। বিশেষকৈ অসমৰ পৰা সংগঠনটোত যোগদান কৰিবলৈ যোৱা ন-শিকাৰু যুৱকসকলক দুৰ্গম পথ নিৰ্দেশনা দি নাগালেণ্ড সীমান্ত পাৰ কৰোৱাত তেওঁ মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছিল। মহিলাগৰাকীৰ পৰা বিদ্ৰোহী সংগঠনটোৱে নেটৱৰ্ক আৰু শেহতীয়া কুচকাৱাজৰ সন্দৰ্ভত অধিক তথ্য লাভ কৰিবলৈ আৰক্ষীয়ে বৰ্তমান জেৰা অব্যাহত ৰাখিছে। সীমান্তৱৰ্তী অঞ্চলত আলফা স্বাধীনৰ নিযুক্তি প্ৰক্ৰিয়া ৰোধ কৰাৰ ক্ষেত্ৰত এই গ্ৰেপ্তাৰক আৰক্ষীৰ এক বৃহৎ পদক্ষেপ হিচাপে গণ্য কৰা হয়। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। মাত্ৰ 13 দিনৰ প্ৰচাৰেৰে জয়লাভ, বিজেপিৰ সাংগঠনিক শক্তিক প্ৰশংসা প্ৰদ্যুৎ বৰদলৈ। দিছপুৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক তথা জ্যেষ্ঠ ৰাজনীতিবিদ প্ৰদ্যুৎ বৰদলৈয়ে তেওঁৰ বিশাল বিজয়ৰ আঁৰত বিজেপিৰ শক্তিশালী সাংগঠনিক নেটৱৰ্কক কৃতিত্ব প্ৰদান কৰে। নিৰ্বাচনৰ ঠিক আগে আগে বিজেপিত যোগদান কৰা বৰদলৈয়ে সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰে যে নতুন দল আৰু নতুন সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ বাবে তেওঁ অতি কম সময় পাইছিল। যোৱা 20 মাৰ্চত লোকসভাৰ পৰা পদত্যাগ কৰি তেওঁ বিজেপিত যোগদান কৰিছিল আৰু মাত্ৰ 13 দিনৰ বাবেহে প্ৰচাৰ চলাবলৈ তেওঁ সক্ষম হৈছিল। বৰদলৈয়ে কংগ্ৰেছ আৰু বিজেপিৰ সাংগঠনিক পাৰ্থক্যৰ কথা উল্লেখ কৰি কোৱা দেখা গ'ল যে কংগ্ৰেছৰ তৃণমূল পৰ্যায়ত শক্তিশালী কৰ্মীৰ অভাৱ আছে আৰু কেৱল 13 দিনৰ প্ৰচাৰেৰে কংগ্ৰেছৰ টিকটত জয়লাভ কৰাটো এটা অসম্ভৱ কথা। আনহাতে বিজেপিৰ বুথ পৰ্যায়ৰ পৰা আৰম্ভ কৰি ওপৰলৈকে এটা সুশৃংখল পদ্ধতি আছে যিটো এক সক্ৰিয় যন্ত্ৰৰ দৰে কাম কৰে। তেওঁ কোনো পূৰ্বচৰ্ত নোহোৱাকৈ বিজেপিত যোগদান কৰা বুলি স্পষ্ট কৰি দি কয় যে দিছপুৰৰ ৰাইজে তেওঁক যি বিশাল জনাদেশ দিলে তাৰ বিনিময়ত তেওঁ নিষ্ঠাৰে কাম কৰি যাবলৈ এতিয়া অধিক দায়বদ্ধ হৈ পৰিছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা, ভাবুকি ভৰা পত্ৰৰ সূত্ৰ ধৰি গ্ৰেপ্তাৰ মণিপুৰৰ সশস্ত্ৰ দম্পতী। শিলচৰৰ ৰামনগৰ অঞ্চলত অসম আৰক্ষী আৰু অসম ৰাইফলছে এক যুটীয়া অভিযান চলাই মণিপুৰৰ দুজন সশস্ত্ৰ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত লোক দুজনৰ নাম লাইছৰাম টিকেন মেইটে আৰু মনালিছা চানু। আৰক্ষীৰ মতে তেওঁলোকে FCI ৰোডত স্বামী স্ত্ৰীৰ পৰিচয়েৰে এটা ভাড়াঘৰত আত্মগোপন কৰি আছিল। শেহতীয়াকৈ লক্ষীপুৰৰ এজন ব্যক্তিলৈ প্ৰেৰণ কৰা এটা অচীন ভাষাৰ ভাবুকি ভৰা পত্ৰৰ ডিকোড কৰি আৰক্ষীয়ে এই দুয়োৰে সন্ধান লাভ কৰে। অভিযানকালত তেওঁলোকৰ পৰা এটা ইটালিয়ান পিষ্টল, সজীৱ গুলী, এটা চীনা গ্ৰেনেডৰ লগতে সন্দেহজনক পৰিচয় পত্ৰ আৰু কিতাপ উদ্ধাৰ কৰা হয়। কাছাৰৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই জনোৱা মতে এই গ্ৰেনেডটো ইতিমধ্যে নিৰাপদভাৱে নিষ্ক্ৰিয় কৰা হৈছে। জনবহুল অঞ্চলত এনেধৰণে মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাই নিৰাপত্তাৰ দিশত উদ্বেগৰ সৃষ্টি কৰিছে যদিও আৰক্ষীয়ে নিৰীক্ষণ বৃদ্ধি কৰিছে বুলি আশ্বাস দিয়ে। বৰ্তমান এই দুই অভিযুক্তৰ কোনো উগ্ৰপন্থী সংগঠনৰ সৈতে যোগসূত্ৰ আছে নেকি সেই দিশত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। গুৱাহাটীৰ উন্মুক্ত নলা বন্ধ কৰিবলৈ চৰকাৰক উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ। গুৱাহাটীৰ বাটপথত মৰণফান্দত পৰিণত হোৱা উন্মুক্ত নলা আৰু মেনহোলসমূহ অতি শীঘ্ৰে বন্ধ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক এক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে। যোৱা 19 এপ্ৰিলত মালিগাঁৱত উন্মুক্ত নলাত পৰি এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ ঘটনাৰ পাছতে অধিবক্তা সন্দীপ চহৰীয়াই দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ ভিত্তিত ন্যায়ালয়ে এই নিৰ্দেশ প্ৰদান কৰে। মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ খণ্ড বিচাৰপীঠে সমগ্ৰ বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰি চৰকাৰক এই কাম অতি সোনকালে সম্পূৰ্ণ কৰিবলৈ কয়। কেৱল নিৰ্দেশেই নহয়, চৰকাৰে এই নলাসমূহ বন্ধ কৰাৰ সন্দৰ্ভত গ্ৰহণ কৰা পদক্ষেপৰ এক বিতং প্ৰতিবেদনো আদালতত দাখিল কৰিব লাগিব।
অহা 12 মে'ত এই আবেদনৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ'ব, য'ত চৰকাৰী পক্ষই ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰীকৰণৰ অগ্ৰগতি সম্পৰ্কে উত্তৰ দিব লাগিব। চহৰবাসীৰ নিৰাপত্তাৰ স্বাৰ্থত উচ্চ ন্যায়ালয়ৰ এই পদক্ষেপে গুৱাহাটীৰ প্ৰশাসনক এতিয়া অধিক তৎপৰ হ'বলৈ বাধ্য কৰাইছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। তামিলনাডুত চৰকাৰ গঠনত জটিলতা, বিজয়ৰ দলক সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ বিচাৰিলে ৰাজ্যপালে। তামিলনাডুৰ ৰাজনৈতিক প্ৰেক্ষাপটত এতিয়া চৰকাৰ গঠনক লৈ ব্যাপক চৰ্চা চলিছে। ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে বৃহস্পতিবাৰে টিভিকে দলৰ মুৰব্বী চি জোচেফ বিজয়ক জনাইছে যে বৰ্তমান তেওঁৰ দলৰ হাতত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা নাই। 24 ঘণ্টাৰ ভিতৰত এয়া আছিল ৰাজ্যপাল আৰু বিজয়ৰ মাজত দ্বিতীয়খন বৈঠক। বিজয়ৰ দলৰ আসন 23 এপ্ৰিলত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত 108খন আসনেৰে টিভিকে সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰে। সংখ্যাগৰিষ্ঠতাৰ অংক 234খন আসনৰ তামিলনাডু বিধানসভাত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন 118খন আসন, অৰ্থাৎ বিজয়ৰ দলটো এতিয়াও 10খন আসনৰ পৰা আঁতৰত আছে। কংগ্ৰেছৰ সমৰ্থন 5খন আসন লাভ কৰা কংগ্ৰেছ দলে ইতিমধ্যে বিজয়ৰ দলটোক সমৰ্থন আগবঢ়াইছে, যদিও সেই সংখ্যাই সংখ্যাগৰিষ্ঠতাৰ মেজিক নম্বৰ চুব পৰা নাই। ৰাজ্যপালে বিজয়ক বুজাই দিছে যে 118খন আসনৰ নিশ্চিত সমৰ্থন অবিহনে তেওঁ চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাব নোৱাৰি। এতিয়া অনাগত দিনবোৰত তামিলনাডুত জোটবন্ধনৰ নতুন সমীকৰণ কেনে হয় সেয়াহে হ'ব লক্ষণীয়। এতিয়া আমি আজিৰ দিনটোৰ বতৰা শিতানলৈ। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 8 মে' 2024 শুকুৰবাৰৰ দিনটোত অসমৰ আকাশ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। দিনটোৰ ভাগত প্ৰখৰ ৰ'দ দিয়াৰ বাবে গৰমৰ মাত্ৰা কিছু বৃদ্ধি পাব পাৰে। অৱশ্যে বৰ্তমানৰ আগজননী অনুসৰি বিয়লি বা সন্ধিয়াৰ ভাগত স্থানীয়ভাৱে বিজুলী ঢেৰেকনিৰ সৈতে পাতলীয়া বৰষুণ বা ধুমুহা হোৱাৰ সম্ভাৱনা অস্বীকাৰ কৰিব নোৱাৰি। বিশেষকৈ অসমৰ নামনি আৰু মধ্য অঞ্চলৰ জিলাসমূহত ধুমুহাৰ সম্ভাৱনা অধিক। দিনটোৰ সম্ভাৱ্য সৰ্বোচ্চ তাপমাত্ৰা 32 ডিগ্ৰী চেলছিয়াছ আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 23 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে। সূৰ্যোদয় হ'ব পুৱা 4:41 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:57। প্ৰিয় দৰ্শক, এতিয়া আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বাতৰিসমূহৰ মাজলৈ। অবৈধ বাংলাদেশীৰ প্ৰত্যাৱৰ্তন, ঢাকাৰ দ্ৰুত সহযোগিতা বিচাৰি ভাৰতৰ আহ্বান। ভাৰতত অবৈধভাৱে বসবাস কৰা বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলক নিজ দেশলৈ উভতাই পঠোৱাৰ প্ৰক্ৰিয়াত ভাৰত চৰকাৰে বাংলাদেশৰ পৰা অধিক সক্ৰিয় সহযোগিতা বিচাৰে। বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এক সংবাদমেলত জানিবলৈ দিয়ে যে অবৈধ অনুপ্ৰৱেশকাৰীৰ নাগৰিকত্ব নিশ্চিত কৰাৰ বাবে 2862টা গোচৰ বৰ্তমান বাংলাদেশ চৰকাৰৰ ওচৰত বিচাৰাধীন হৈ আছে। ইয়াৰে বহুকেইটা গোচৰ যোৱা 5 বছৰতকৈ অধিক সময় ধৰি ওলমি থকাটোৱে ভাৰত চৰকাৰক চিন্তিত কৰি তুলিছে। যিকোনো অনুপ্ৰৱেশকাৰীক আইনীভাৱে উভতাই পঠাবলৈ তেওঁলোকৰ মূল দেশৰ পৰা ৰাষ্ট্ৰীয় সত্যাপন অৰ্থাৎ নেশ্যনেলিটি ভেৰিফিকেশ্যন কৰাটো অপৰিহাৰ্য। মুখপাত্ৰগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে এই গুৰুত্বপূৰ্ণ সমস্যাটো সমাধান কৰিবলৈ বাংলাদেশৰ পূৰ্ণ সঁহাৰিৰ অতি প্ৰয়োজন। অবৈধ অনুপ্ৰৱেশ ৰোধ কৰা আৰু চিনাক্ত হোৱা লোকসকলক মৰ্যাদা সহকাৰে নিজ দেশলৈ উভতাই পঠোৱাৰ বাবে ভাৰতে ঢাকাৰ সৈতে কূটনৈতিক পৰ্যায়ত যোগাযোগ অব্যাহত ৰাখিছে। এই প্ৰক্ৰিয়াটো দ্ৰুততৰ কৰিবলৈ ভাৰতে এতিয়া বাংলাদেশ চৰকাৰৰ পৰা এক ইতিবাচক আৰু ক্ষীপ্ৰ পদক্ষেপৰ আশা কৰিছে। এতিয়া আমি ব্যৱসায় বাণিজ্য শিতানলৈ। অৰ্থনৈতিক অস্থিৰতা, আমেৰিকান ডলাৰৰ তুলনাত টকাৰ অভিলেখ পতন, শ্বেয়াৰ বজাৰত সতৰ্কতা। 2024 চনৰ মে' মাহৰ প্ৰথম সপ্তাহতে ভাৰতীয় অৰ্থনীতিত এক মোচোকা খোৱা দেখা গৈছে। আমেৰিকাৰ ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্য 28 পইচা হ্ৰাস পাই 94.77 টকা হৈছেগৈ। গোলকীয় পৰ্যায়ত চলি থকা অনিশ্চয়তা আৰু বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰীসকলে ভাৰতীয় বজাৰৰ পৰা ধাৰাবাহিকভাৱে পুঁজি উলিয়াই নিয়াৰ ফলতে টকাৰ মূল্যত এই প্ৰভাৱ পৰিছে। বিশ্লেষকসকলৰ মতে ভূ ৰাজনৈতিক পৰিস্থিতি আৰু গোলকীয় সংকেতসমূহ অনুকূল নোহোৱাৰ বাবে বিনিয়োগকাৰীসকলে বৰ্তমান সতৰ্কতা অৱলম্বন কৰিছে। ইফালে বুধবাৰে ভাৰতীয় শ্বেয়াৰ বজাৰত এক উল্লেখনীয় উত্থান দেখা গৈছিল। চেনচেক্স 940.73 পইণ্ট বৃদ্ধি পাই 77,958.52 অংকত আৰু নিফটি 298.15 পইণ্ট বৃদ্ধি পাই 24,330.95 অংকত বন্ধ হৈছিল। এছিয়াৰ অন্যান্য বজাৰসমূহ যেনে জাপানৰ নিকেই আৰু হংকঙৰ হাংছেং ইতিবাচক দিশত আছিল যদিও ইউৰোপীয় বজাৰত নিম্নগামী প্ৰৱণতা দেখা গৈছে। বজাৰৰ বিশেষজ্ঞ গৌৰৱ গাৰ্গৰ মতে গোলকীয় বজাৰত উত্থান পতন আৰু বিনিয়োগকাৰীৰ আত্মবিশ্বাসৰ অভাৱৰ বাবে ভাৰতীয় বজাৰত বৰ্তমান এক সাৱধানী পৰিৱেশ বিৰাজ কৰিছে। টকাৰ মূল্যৰ এই পতনে আগন্তুক দিনত আমদানি আৰু ৰপ্তানিৰ ক্ষেত্ৰত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা অধিক আছে। এতিয়া আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। অনিশ্চয়তাৰ মাজত দিল্লী কলকাতাৰ যুঁজ, পিটছৰ আচৰণ আৰু তাৰকা খেলুৱৈ প্ৰদৰ্শনলৈ চকু।
অৰুণ জেটলী ষ্টেডিয়ামৰ 22 গজৰ পিটছখনক লৈ এতিয়া দিল্লী কেপিটেলছ আৰু বিপক্ষৰ দলসমূহ যথেষ্ট দুমোজাত পৰা দেখা গৈছে। বিগত বৰ্ষসমূহত ইয়াত উচ্চ স্ক'ৰ মেচ দেখা গৈছিল যদিও 2026 বৰ্ষত পিটছৰ চৰিত্ৰ সঘনে সলনি হোৱা দেখা গৈছে। দিল্লীৰ বাবে এই সংকটপূৰ্ণ সময়ত অধিনায়ক KL ৰাহুলৰ ওপৰত বৃহৎ দায়িত্ব ন্যস্ত থাকিব। যোৱা মেচত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৰাহুলে এক ফুল শ্বট খেলি আউট হৈ অনুৰাগীসকলক হতাশ কৰিছিল। বলিং বিভাগত স্পিনাৰ কুলদীপ যাদৱৰ দুৰ্বল প্ৰদৰ্শনেও চিন্তাত পেলাইছে দলটোক। 7টা উইকেট ল'লেও তেওঁলোকৰ ইকনমি ৰেট 10.36লৈ বৃদ্ধি পাইছে, যিটো তেওঁৰ মানদণ্ডৰ তুলনাত যথেষ্ট কম। ইয়াৰ উপৰিও অধিনায়ক তথা অলৰাউণ্ডাৰ অক্সৰ পেটেলে নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়োৱাটো দলৰ বাবে এতিয়া অপৰিহাৰ্য হৈ পৰিছে। আনহাতে কলকাতা নাইট ৰাইডাৰ্ছৰ শিবিৰত ৰিংকু সিং আৰু সুনীল নাৰিনৰ উন্নত প্ৰদৰ্শনে দলটোক সকাহ দিছে। এই দুজন খেলুৱৈ ধাৰাবাহিকভাৱে ভাল খেলি আহিছে যদিও তিনিবাৰৰ প্ৰাক্তন চেম্পিয়ন কলকাতাৰ বাবে এতিয়া কেৱল দুগৰাকী খেলুৱৈৰ ওপৰত নিৰ্ভৰ কৰিলেই নহ'ব। প্লে অফৰ দৌৰত টিকি থাকিবলৈ হ'লে কলকাতাৰ আন কেইজনমান তাৰকা খেলুৱৈ নিজৰ শ্ৰেষ্ঠ ৰূপলৈ ঘূৰি অহাটো প্ৰয়োজনীয় হৈ পৰিছে। পিটছৰ ৰহস্য আৰু খেলুৱৈসকলৰ মানসিক শক্তি এই দুয়োটা দিশতে যিটো দলে অধিক নিয়ন্ত্ৰণ ৰাখিব পাৰিব, তেওঁলোকে এই ডু অৰ ডাই যুঁজত শেষ হাঁহি মাৰিব পাৰিব। এতিয়া ইছমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ চীনত চাঞ্চল্য, দুৰ্নীতিৰ অভিযোগত 2 প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰীক মৃত্যুদণ্ড। চীনৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী ৱেই ফেংহে আৰু তেওঁৰ উত্তৰসূৰী লি চাংফুক দুৰ্নীতিৰ গুৰুত্বৰ অভিযোগত সামৰিক আদালতে মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰে। বৃহস্পতিবাৰে দেশখনৰ চৰকাৰী সংবাদ মাধ্যম চিনহুৱাই এই খবৰ প্ৰকাশ কৰাৰ লগে লগে সমগ্ৰ বিশ্বতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। অৱশ্যে এই মৃত্যুদণ্ডৰ ৰায়দানত 2 বছৰৰ বাবে স্থগিতাদেশ দিয়া হয়। ৰাষ্ট্ৰপতি শ্ৰী জিনপিঙৰ নিৰ্দেশত চলা দুৰ্নীতি বিৰোধী অভিযানৰ অংশ হিচাপে 2024 চনতে দুয়োগৰাকী নেতাক শাসনাধিষ্ঠ কমিউনিষ্ট পাৰ্টিৰ পৰা বহিষ্কাৰ কৰা হৈছিল। তেওঁলোকৰ বিৰুদ্ধে নিজৰ পদৰ অপব্যৱহাৰ কৰি বিশাল অংকৰ ধন হৰলুকি কৰা আৰু উৎকোচ গ্ৰহণ কৰাৰ অভিযোগ প্ৰমাণিত হৈছে। উল্লেখযোগ্য যে দুয়োগৰাকী মন্ত্ৰী এসময়ত শ্ৰী জিনপিঙৰ নেতৃত্বাধীন অতি শক্তিশালী কেন্দ্ৰীয় সামৰিক আয়োগৰো সদস্য আছিল। চীনৰ সামৰিক বাহিনীত ইমান উচ্চ পদবীত থকা বিষয়াৰ বিৰুদ্ধে এনে কঠোৰ শাস্তিয়ে দেশখনৰ প্ৰশাসনৰ কঠোৰ স্থিতি স্পষ্ট কৰি তোলে। এই ঐতিহাসিক ৰায়দানক দুৰ্নীতিৰ বিৰুদ্ধে চীন চৰকাৰৰ এক চৰম পদক্ষেপ হিচাপেও গণ্য কৰা হ'ব। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণে নিউজৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।